প্ৰশ্ন উদ্ভৱকালৰ অসমীয়া সাহিত্য বুলিলে কি বুজায়? উদ্ভৱকালৰ অসমীয়া সাহিত্যৰ অন্তৰ্গত ডাকৰ বচন বা লোকসাহিত্য যিকোনো এবিধৰ বিষয়ে আলোচনা যুগুত কৰক। উত্তৰ উদ্ভৱকালৰ অসমীয়া ভাষা বুলিলে বিভিন্ন ভাষাৰ লিপিৰ মাধ্যমেৰে বিকশিত হৈ আহি অসমীয়া ভাষাৰ ৰূপ গ্ৰহণৰ সময়ৰ ভাষাটোকেই বুজা যায় আৰু সেই ভাষাৰ জৰিয়তে সৃষ্ট সাহিত্যৰাজিকে উদ্ভৱকালৰ অসমীয়া সাহিত্য বুলি কোৱা হয়। গৱেষকসকলে তেওঁলোকৰ অভিজ্ঞতালব্ধ জ্ঞানেৰে অসমীয়া ভাষাৰ উদ্ভৱকাল দশম শতিকা বুলি ক'ব বিচাৰে। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈ পুৰণি কামৰূপৰ বিভিন্ন স্থানত ৰাজত্ব কৰা হিন্দু ৰজাসকলে প্ৰদান কৰা তাম্ৰফলিসমূহৰ ভাষাই তদানীন্তন কালছোৱাৰ অসমীয়া ভাষাৰ পৰিচয় বহন কৰিছে। তাম্ৰলিপিসমূহত সন্নিৱিষ্ট হোৱা শব্দাৱলীক অসমীয়া ভাষাৰ প্ৰত্নৰূপ আখ্যা দিব পাৰি। অসমীয়া ভাষা যে মধ্য ভাৰতৰ ভাষাৰ পৰা কিছু পৃথক সেই কথা পোনপ্ৰথমে পোহৰলৈ আনিলে হিউৱেনচাঙে, অৰ্থাৎ খ্ৰীষ্টীয় সপ্তম শতিকাতেই অসমীয়া ভাষাৰ প্ৰত্নৰূপটো আধুনিক ভাৰতীয় ভাষাৰ গঠনৰ দিশত আগবাঢ়ে। চৰ্যাগীত, দোহাকোষ আদিৰ মাজত উদ্ভৱকালীন অসমীয়া ভাষাৰ প্ৰত্নৰূপটো সংৰক্ষিত হৈ আছে। এক কথাত ক'ব পাৰি এই কালছোৱাৰ ৰচনাত বিশুদ্ধ অসমীয়া ভাষাৰ নিদৰ্শন পোৱা নাযায় যদিও উদ্ভৱকালৰ অসমীয়া ভাষাৰ নিদৰ্শন তাম্ৰফলি, চৰ্যাগীত আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত সংৰক্ষিত হৈছে। উদ্ভৱকালৰ অসমীয়া সাহিত্যৰ এটি ভাগ মৌখিক সাহিত্যৰ অন্তৰ্গত ডাকৰ বচন। তলত ডাকৰ বচনৰ বিষয়ে আলোচনা কৰা হ'ল। লোকসাহিত্যই যুগ যুগ ধৰি জনজীৱনৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। অসমীয়া নিৰক্ষৰ জনসাধাৰণৰ বাবে ডাকৰ বচনসমূহ বেদৰ বাণীৰ দৰেই ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক বিশ্বকোষ। এই বাণীসমূহ জনগণৰ কাৰণে বিবেক বাণীস্বৰূপ। সমাজত বিশেষকৈ কৃষিপ্ৰধান সমাজৰ লাগতিয়াল আৰু ব্যৱহাৰিক বিষয়ৰ জ্ঞান ডাকৰ বচনসমূহত সোমাই আছে। শ শ বছৰ ধৰি লাভ কৰা ব্যৱহাৰিক অভিজ্ঞতা, ৰুচি অভিৰুচি, শুভাশুভৰ ধাৰণা, বিশ্বাসৰ আধাৰভূমি এই বচনসমূহ। ডাকৰ বচনসমূহত সমাজ জীৱনৰ অভিজ্ঞতাৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে। তেনে বিষয়সমূহৰ ভিতৰত ধৰ্ম প্ৰকৰণ, নীতি প্ৰকৰণ, ৰন্ধন প্ৰকৰণ, গৃহিণী লক্ষণ, পুৰুষ লক্ষণ, স্বাস্থ্য প্ৰকৰণ, কৃষি লক্ষণ, বৰ্ষা প্ৰকৰণ, জ্যোতিষ প্ৰকৰণ প্ৰভৃতি বিভিন্ন বিষয়ৰ লাগতিয়াল কথা সন্নিৱিষ্ট কৰা হৈছে। অসমৰ জাতীয় জীৱনৰ সৈতে ডাকৰ বচনৰ সম্পৰ্ক অতি নিবিড়। উত্তৰ পূব ভাৰতৰ প্ৰায় সকলো ভাষাতেই ডাক পুৰুষৰ নামত প্ৰচলিত প্ৰবচনৰাজিৰ অনুৰূপ বচনৰ প্ৰচলন থকাৰ বাবেই বচনসমূহৰ মাজত সাৰ্বজনীন ঐক্য আৰু জনজীৱনৰ অভিজ্ঞতাৰ সাক্ষ্য বিৰাজমান। অন্তৰালেখু যচ্চিত্তং তচ্চিত্তং চৰ্মসিগতম ডাক সম্ভৱতে তস্মাৎ মহামণ্ডল যুগত। ডাকাৰ্ণৱ ডাকৰ বচনসমূহত কেইবা শতিকাৰো অভিজ্ঞতাৰ স্বাক্ষৰ সন্নিৱিষ্ট হৈ আছে। জনপ্ৰিয়তাৰ কাৰণেই ডাকৰ বচনসমূহত অবাৰ্চিনতা আৰু প্ৰক্ষিপ্ততাৰ প্ৰয়োগ যথেষ্ট। ডাকৰ বচনত জাতীয় মানসিকতা, জাতীয় ভাৱধাৰা, জাতীয় আৱশ্যক অনাৱশ্যকবোৰ, জাতীয় সুখ দুখৰ ধাৰণা এই সকলোবোৰ ডাকৰ বচনৰ যোগেদি ধৰা পৰিছে। অসমীয়া ডাকৰ বচনবোৰত ভালেমান বিষয় সামৰি লোৱা হৈছে। তাৰ ভিতৰত জন্ম প্ৰকৰণ, ধৰ্ম প্ৰকৰণ, ন্যায় প্ৰকৰণ, নীতি প্ৰকৰণ, গৃহিণী লক্ষণ, কৃষি লক্ষণ, জ্যোতিষ প্ৰকৰণ, নাৰী লক্ষণ প্ৰভৃতি বিভিন্ন দিশ সামৰি লোৱা হৈছে। উদাহৰণস্বৰূপে জন্ম প্ৰকৰণ। সন্তান জন্মিলে প্ৰসূতি আৰু সন্তানৰ যত্ন কেনেদৰে লোৱা উচিত সেই বিষয়ে ডাকৰ বচনত এনেদৰে উল্লেখ কৰিছে। কলীয়া তুলসী বেলৰ পাত, মুঠায়ে সহিতে বাতি পতাত, তপত কৰিয়া জননী খাইব, তেখেনে নাৰী দৃঢ় কপাইব, যেবে সূতিকাৰ ৰাখিব জীৱ, যতন কৰিবা ঔষধ দিব। ৰাজনীতি প্ৰকৰণ। ৰাজনীতিত অংশগ্ৰহণ কৰিলে প্ৰাপ্তিৰ প্ৰাচুৰ্য যেনেদৰে সম্ভৱ তেনেদৰে মানুহক চিনাৰ বাবেও কিছুমান নিৰ্দেশিকা পোৱা যায়। ৰজাৰ সেৱাত সকলো পাই, দুগ্ধত যেন গুৰু মিছলাই, এক মন কৰি এৱি বা ৰাজ, তেৱে খেহি জীৱ সমস্ত কাজ। তদানুৰূপ
ৰজাক চিনিবা দানত, ঘোঁৰাক চিনিবা কাণত, খুৰাক চিনিবা হানত, তিৰিক চিনিবা ম্লানত।